আপোনাৰ মই ফ্লিপকাৰ্টত কওঁ এইবাৰ আপোনাৰ পাৰ্চেল আছিলে এইখনত ৰখিছিলোঁ সেইফালৰ পৰা বাইকখন আছিলে ছুপাৰ স্প্লেণ্ডাৰ নে কি আপোনাৰ দেখা নাইকিয়া দাদাজনে ক'লে যে আহকচোন আহক ইয়াত আপোনাৰ মানুহজনে ৰখিছে মানে আমি আহিলোঁ আপোনাৰ চাইকেলখন দেখিলোঁ আৰু একো নেদেখিলোঁ ডাইৰেক্ট জাপ মৰা দেখিছোঁ মূৰত খালি কিবা পৰা মানে আপোনাৰ কি বস্তু নাজানো মূৰত কিবা বান্ধি লৈছে। কিমান ডাঙৰ হ'ব এনে মানুহজন? 50+ হ'ব আপোনাৰ। কি কৰিছে তো চাইকেল ৰখি আছে চাইকেলখন ৰখি আছে মানে চাইকেল লৈ আহিছিলে চাইকেলখন ৰখাই দিছে আপোনাৰ দলঙৰ চাইডত দেখিছে ওপৰৰ পৰা পুৰা মাজৰ পৰা আপোনাৰ ৰেলিঙৰ মাজৰ পৰা 50+ হ'ব আপোনাৰ চাইকেল লৈ আহিছিলে নীলা টাইপৰ দেখিছোঁ আৰু ৰ'দত আপোনাৰ নীলা টাইপৰ হ'ব স্পৰ্টিং নে চাৰ্ট নাজানিম বাৰু নীলা টাইপৰ আপোনাৰ ইমানটো নাজানিম নীলা দেখিছোঁ আৰু সেইটো মন নকৰিলে মানে নাপালোঁগৈ মানে আপোনাৰ জাপ মাৰি দিছে ডাইৰেক্ট আপোনাৰ আঁতৰৰ পৰা দেখিছোঁ নাপালোঁ এইখনৰ বাইকখন ৰখাইছোঁ পাৰ্চেল দিছোঁ ছুপাৰ স্প্লেণ্ডাৰ বাইকখনৰ দাদাজনে ক'লে সি আহকচোন আহক মানুহজনে এইখনত ৰখিছে মানে আপোনাৰ সেই মানুহজনে মোৰ আন্দাজ দেখিলে চাগে চাইকেলখনটো অলৰেডি আপোনাৰ ৰখি আছে সেইজনে আহি সেইজনে বাইকখন ৰখাই আমাক ক'বলৈ মানে আমি নাপালোঁহি ডাইৰেক্ট ধাপচকৈ আপোনাৰ চাউণ্ডটোহে শুনিছোঁ দলঙৰ মাজৰ পৰা জঁপি আছে আপোনাৰ